নাজিৰা সাংবাদিকৰ মঞ্চৰ কলা বেজ পৰিধান কৰি এঘণ্টীয়া মৌন প্ৰতিবাদ। পাইকানৰ উচ্ছেদ সম্পৰ্কত পৰ্যবেক্ষণ নামৰ অনুষ্ঠানটিত কেমেৰাৰ সন্মুখত ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাক পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক AK ৰছিদ আলমে ৰাজহুৱাকৈ যি অশালীন মন্তব্য কৰি চূড়ান্ত অভদ্ৰামী কৰা কাৰ্যক নাজিৰা সাংবাদিক মঞ্চৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাই নাজিৰা নগৰৰ মাজমজিয়াত কলা বেজ পৰিধান কৰি এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সংবাদ মাধ্যমৰ ওপৰত এজন জনপ্ৰতিনিধিৰ অসভ্য আচৰণ অতিকৈ নিন্দনীয়। কংগ্ৰেছ দলে অতি শীঘ্ৰেই এনে কাণ্ডহীন বিধায়কৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক। ভৱিষ্যত দিনত সাংবাদিকক অপমান কৰা, সাংবাদিকক নিৰ্যাতন কৰা বন্ধ কৰক। এনে বহুত প্লে কাৰ্ড লৈ নাজিৰা সাংবাদিক মঞ্চৰ সকলো সাংবাদিকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এটা কথা আছে, যিখন ৰাজ্যৰ এতিয়া মুখ্যমন্ত্ৰীয়ে বাবা বুলি সাংবাদিকক সম্বোধন কৰি কোনোবাখিনিত যেন অপমান কৰাৰ দৰে অনুভৱ হয়, তেনে ৰাজ্যত এতিয়া বাকীসকলে যে সাংবাদিকক অপমান নকৰিব তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হয়। আৰু আমি বৰ্তমান সময়ত যি ND24ৰ যি ঘটনা দেখিলোঁ বা লাইভ চলি থকা অৱস্থাতে যি ধৰণৰ ঘটনা সংঘটিত কৰিলে, এই ঘটনা বুলি এইটো কাৰণে কৈছোঁ কাৰণ একো এজনৰ বিধায়ক হ'বলৈ হ'লে আপোনালোকে নিশ্চয় জানে এটা সমষ্টিৰ কিমান ভোটৰ প্ৰয়োজন হয় আৰু সেই ভোট লাভ কৰি তেওঁলোকে সমাজৰ হকে কাম কৰা তেওঁলোকৰ সকলোবোৰ দিশ চোৱা হয় আৰু তাৰ পাছতে একোজন বিধায়ক হিচাপে এই সন্মানীয় পদত অধিষ্ঠিত হয়। তাৰ পাছত যদি তেওঁলোকে একোজন সাংবাদিকক সন্মান কৰিব নাজানে আৰু কি ধৰণে কথা ক'ব লাগে এই যদি নাজানে, তাতকৈ আৰু লাজৰ কথা একো হ'ব নোৱাৰে। আৰু আটাইতকৈ লাজৰ কথা এইটো হৈছে, আমি আজি নাজিৰা সাংবাদিক মঞ্চ ওলাই আহিছোঁ, কিন্তু আমি সপ্তাহটোত প্ৰতিদিনেই সপ্তাহত এদিন এনেকৈ আহিব লগা হৈছে। মানে বিগত সময়ত এনেকুৱা ধৰণৰ ঘটনা বেছিভাগে হ'ব ধৰিছে। আৰু এইটো কিয় হৈছে? ৰাজ্যখনত এনেদৰে যদি সাংবাদিকৰ ওপৰত নিৰ্যাতন কৰিবলৈ হয় তেনেহ'লে অনাগত সময়ত সাংবাদিক অবিহনে এখন সমাজ বা এখন ৰাজ্য চলিব বুলি আপোনালোকে ভাবেনে? সাংবাদিক হৈছে এখন ৰাজ্যৰ দাপোন স্বৰূপ। যিমানেই যি নকওক, এখন সাংবাদিকে ৰাজ্যখনত কি হৈ আছে, সামাজিক, অৰ্থনৈতিক, ধাৰ্মিক বা সকলো ক্ষেত্ৰতে কি হৈছে গোটেইবোৰ উপস্থাপন কৰে বা ৰাইজৰ মাজলৈ লৈ যায়। তেনেস্থলত যদি আপোনালোকে প্ৰতিটো মুহূৰ্ততে সাংবাদিককে যদি অৱনমিত কৰিব বিচাৰে বা অপমান কৰিব বিচাৰে, তেনেহ'লে সাংবাদিক যদি একেবাৰে নাইকিয়া হৈ যায়, TV চেনেলসমূহ নাইকিয়া হৈ যায়, তেনেহ'লে আপোনালোকে বাতৰিসমূহ ক'ত পাব? এইবোৰ আপোনালোকে ভাবি চাইছেনে? আপোনালোকে কিবা এটা কাম কৰাৰ লগে লগে দৌৰি সাংবাদিকবোৰ যায় আৰু প্ৰচাৰ নহ'লে আপোনালোকে সাংবাদিকক গালি পাৰে বা যদিও প্ৰচাৰ নকৰিলে আপোনালোকে সাংবাদিকক গালি পাৰে। কিন্তু সাংবাদিকে যে এই জীৱনখিনিত কিমান কষ্ট কৰিছে, আজি মফচলীয়া সাংবাদিকতাৰ কথা যদি ক'বলৈ যাওঁ, কিছু সাংবাদিকে 30 বছৰ 25 বছৰ ধৰি তেওঁলোকে চাইকেল লৈ সাংবাদিকতা কৰিছে, তেওঁলোকে নিজৰ ঘৰখন কিদৰে চলাইছে এইবোৰ আপোনালোকে এবাৰ খবৰ লৈ পাইছেনে? তেওঁলোকক যে প্ৰয়োজনীয় যিমানখিনি সন্মান দিব লাগে এই সন্মানখিনিৰ কথা আপোনালোকে এবাৰ ভাবিছেনে? আপোনালোকেতো কিবা এটা হ'লেই ঘপকে সমালোচনা কৰে, এইটো আমুকটোৱে। আৰু সাংবাদিক বুলি ক'লে আপোনালোকে টকা খায় বুলি এনেধৰণৰ মনোবৃত্তি বহুতৰে মই দেখোঁ, ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাওঁ। বিভিন্ন ধৰণৰ সাংবাদিক বুলি ক'লে আপোনালোকে কটু সমালোচনা কৰে, কিন্তু তেওঁলোকৰ জীৱনত ব্যক্তিগত জীৱন পাহৰি সামাজিক জীৱনত তেওঁলোকে কি ধৰণে যে জীৱন সংগ্ৰাম কৰিব লগা হয়, কিদৰে নিজৰ লগতে সমাজখনৰ লগতে নিজক যে আগবঢ়াই নিব লাগে, এই ক্ষেত্ৰত তেওঁলোকে কিমান সংগ্ৰাম কৰিব লগা হয় এইখিনি কথাটো ভাবি নাচায় আৰু আপোনালোকে মন গ'লে কিন্তু সমালোচনা কৰে। এইকেইটা দিনত অত্যাধিক আপোনালোকে আমি দেখিবলৈ পাইছোঁ ৰাজ্যখনত যিদৰে সাংবাদিক নিৰ্যাতন ঘটনা সংঘটিত হৈছে। এইটো আটাইতকৈ শুনিবলৈ লজ্জাজনক কথা। এইটো কাৰণে লজ্জাজনক কৈছোঁ কাৰণ বৰ্তমানত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে দক্ষ নেতা আছে, সকলোৱে দক্ষ নেতা বুলি কয়, আৰু তেনেস্থলত তেওঁ থকা অৱস্থাত এই ৰাজ্যখনত ইমান বাৰে কিয় সাংবাদিকৰ ওপৰত নিৰ্যাতন চলিছে, সাংবাদিকক কিয় এইদৰে কৰা হৈছে, এইটো কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে বৰ্তমান প্ৰেক্ষাপটত। সেয়ে আশা কৰোঁ অনাগত সময়ত যাতে এনেকুৱা ধৰণৰ নহয়। আৰু আপোনালোকে এবাৰ ভাবি চাওক, সাংবাদিক যে সকলো সাংবাদিকে কোটিপতি সাংবাদিক এইটো নহয়। বহু সাংবাদিকে নিজৰ নিচাত কাম কৰিছে, নিজৰ সমাজখনক ভাল পোৱা দায়বদ্ধ হৈ তেওঁলোকে কাম কৰিছে। তেওঁলোকক কিন্তু আপোনালোকে প্ৰকৃত সন্মান দিবলৈ চেষ্টা কৰক। ধন্যবাদ। আমি দেখা পাইছোঁ ৰাজ্যখনত আজি কিছুদিনৰ পৰা একাংশ জনপ্ৰতিনিধিয়ে আমাৰ সংবাদ মাধ্যমৰ ওপৰত যি ঘৃণনীয়ভাৱে নিৰ্যাতন চলোৱাৰ কাৰ্য অব্যাহত ৰাখিছে তাক আমি গৰিহণা জনাইছোঁ। শেহতীয়াকৈ ND24ৰ মুখ্য সম্পাদক এগৰাকী জনপ্ৰতিনিধি তথা অসম বিধানসভাৰ সদস্যই যি অভব্য আচৰণেৰে নিকৃষ্টভাৱে নিজৰ চৰিত্ৰটো প্ৰকাশ কৰিছে, সেই তেনে কাৰ্যকো আমি গৰিহণা জনাইছোঁ। আৰু অনাগত সময়ত যাতে কোনো পক্ষৰ পৰা আমাৰ সংবাদকৰ্মীসকলক এনেধৰণৰ নিৰ্যাতন বা ভাবুকি প্ৰদান নকৰে, তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।